গোলাঘাট বেটিয়নী ডেকা দলাখৰীয়া নামঘৰত আধ্যাত্মিক পৰিৱেশত নপুৰণি ধৰ্মীয় পৰম্পৰাৰে বৰসভা উৎসৱ উদযাপন। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত বৰসবাহৰ লগত সংগতি ৰাখি পতিয়া গাঁৱৰ আমন্ত্ৰিত বিষয়ববীয়াসকলক আৰু গাঁৱৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনায় নামঘৰ পৰিচালনা সমিতিয়ে। একে ৰীতি নীতিৰে পৰিচালিত বাৰকুৰি খেলৰ পতিয়া গাঁৱক অতিথি ভকত হিচাপে আমন্ত্ৰণ কৰি উত্তৰসূৰীসকলক আদৰ্শ দেখুৱালে ডেকা দলাখৰীয়া গাঁওবাসীয়ে। উল্লেখযোগ্য যে পূৰ্বতে সাধাৰণতে তেলপুৰি অনুষ্ঠিত কৰা বৰসভা এইবাৰ ৰাইজৰ সুবিধাৰ্থে দিনৰ ভাগতে উদযাপন কৰি এক দৃষ্টান্তমূলক আদৰ্শ দাঙি ধৰাত বৰসভা পৰিচালনা সমিতিক শলাগ ল'লে আমন্ত্ৰিত পতিয়া গাঁওবাসীয়ে। নমস্কাৰ, মই পতিয়া পথাৰ বৰখেলৰ হাতোলা। আমাৰ পুৰণি এই পৰম্পৰা আজি আমাৰ এনেকুৱা লাগিলে যেন আমি বৈকুণ্ঠত মানে স্থিতি হৈ ভগৱানক স্বয়ং মানে সাক্ষাৎ পাইছোঁ, এনেহেন আমাৰ অনুভৱ। আমি এই পৰম্পৰা আগলৈকে ৰক্ষা কৰিবৰ কাৰণে সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিম। আচলতে কথা হয় কি, নমস্কাৰ, আজিকালি পৰিস্থিতি পৰিৱেশৰ সপক্ষে আমি যাবলগীয়া হৈছে। গতিকে আজিকালি সময় অতি কম। আমি দুদিনীয়াকৈ যি পুৰণি পৰম্পৰা আমাৰ বাৰকুৰি খেলত আছিল, সেয়া আমি অটুট ৰাখি আমি চমুকৈ নতুন নিয়মেৰে আমি যি ক্ষেত্ৰত আগবাঢ়িছোঁ, এয়া ডেকা দলাখৰীয়া সমাজে, বাৰকুৰি খেলৰ সমাজে যি পদক্ষেপ লৈছে, ইয়াত আমি সঁচাকৈ আপ্লুত হৈছোঁ। ভগৱানে ইয়াত আশীৰ্বাদ কৰক, আমাৰ বাৰকুৰি খেলৰ এই পুৰণি পৰম্পৰা অটুট ৰাখক, মই এই কামনা কৰিছোঁ। আমি প্ৰকৃততে আহঁতগুৰি সত্ৰৰ অধীনস্থ বাৰকুৰি ঘৰ মানুহ অতীততে আছিল, তাৰ শিষ্য হিচাপে। গতিকে সেই শিষ্যখিনিয়ে আমি এই ডেকা দলাখা গাঁৱৰ পৰা ধৰি নপমুৱা গাঁৱলৈকে আমি বিয়পি সিঁচৰিত হৈ আছে। গতিকে তেখেতসকলৰ মাজত আগৰ আমাৰ উপকৰণহঁতৰ দিনৰ এটা পৰম্পৰা আছিলে কি, তেলপুৰা বৰসভা। তেলপুৰা বৰসভা মানে ৰাতি খপি পেলাই বৰসভা ভাগ কৰে, কাৰণ সন্ধ্যা সময়তে ভকতসকল আহি পায়হি আৰু আমি মিঠৈ বন্ধা শৰাইখন বিসৰ্জন দিয়ে ভকতসকলক ঘৰে ঘৰে আমি লৈ যাওঁ। আমাৰ আহোম সম্প্ৰদায়ৰ যিটো মৃতকত দিয়াৰ যিটো মানে পৰম্পৰা, সেইমতে আমি ঘৰত মৃতকৰ দিয়াৰ ব্যৱস্থা কৰোঁ। কিন্তু এতিয়া আমাৰ প্ৰত্যেকৰে ঘৰত মানুহৰ অভাৱ, মানে জন অভাৱৰ কাৰণে আমি ৰাতি ধৰক ঘৰখন এৰি থৈ অহাটো, নামঘৰলৈ অহাটো অকণমান অসুবিধা যেন ভাবি পেলাই, গতিকে আমি দিনৰ ভিতৰতে আমাৰ বাৰকুৰি খেলৰ পৰা পতিয়া পথাৰ গাঁৱক নিমন্ত্ৰণ কৰি আনি পেলাই আমি বৰসভা ভাগ এইবাৰৰ কাৰণে আমি অনুষ্ঠিত কৰিছোঁ। তেখেতসকলে আমাৰ এই পুৰণি পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই যি আমাক মানে আমাৰ এই উৎসাহিত কৰিলে, তাৰ বাবে আমি তেখেতসকলৰ ওচৰত কৃতজ্ঞ আৰু মৰমৰ চিনস্বৰূপে তেখেতসকলক আমি সম্বৰ্ধনাও জনাইছোঁ। আৰু তেখেতসকলে ভাবিছোঁ তেখেতসকলে আমাক আশীৰ্বাদ দি থৈ যাব, সেই আশীৰ্বাদৰ দ্বাৰাই ভৱিষ্যতেও আমি এই পৰম্পৰা ৰক্ষা কৰি যাবলৈ সমৰ্থ হ'ম আৰু আমাৰ উত্তৰসূৰীসকলে সেইখিনি নিজৰ মাজত বজাই আগলৈকে ৰাখিব। আমাৰ যিটো বাৰকুৰি খেলৰ পৰম্পৰা, সেইটো হিচাপে আমি এইবছৰ কৰা নাই। আমি বাৰকুৰি খেলৰ পৰম্পৰাটো হ'লে এৰাতি খটিব লাগিব। ৰাতি তেখেতলোকে আহি গায়েনে বায়েনে আমি ঘৰে ঘৰে ভকত টনাটনি হয়, খুব আনন্দ দিন হয়। ভকত যদি আহে 80জন, মানুহ থাকে 100জন, কিন্তু আমাৰ এজনকৈও নপৰে। তেতিয়া আমি গামোচা পিন্ধাই থ'বলগীয়া হয়, বুক কৰি থ'বলগীয়া হয় এজন ভকতক। এইজন মোৰ ভকত, সেইজন মোৰ ভকত বুলি আমি গামোচা পিন্ধাই থ'বলগীয়া হয়। সেই ভকতজন কোনেও নিব নোৱাৰে যেতিয়া আমি গামোচা পিন্ধাই থ'ম। কম ভকত হ'লে আমি নিব নোৱাৰোঁ। গতিকে আমাৰ এই পৰম্পৰাটো দিনত হৈছে, দিনৰ পৰম্পৰাৰ লগতে আগৰ পৰম্পৰাটো নিমিলে। গতিকে আমি হ'লোঁ কাল সংগীতৰ মানুহ, আমি ঘৰে ঘৰে মিটিকত চাকি লগাওঁ। ৰাজহাঁহ মানুহ মাৰোঁ দুটা, এটা ৰাতি ভকতসকলক নি ৰাজহাঁহ মাৰি মিটিকত চাকি দিওঁ। পাছদিনা এটা ৰাজহাঁহ মাৰি এটা কলহ খুৱাওঁ। আকৌ সেই কলহ খাই মেলি আমি পৰম্পৰা ৰক্ষা কৰি আমি নামঘৰলৈ আহোঁ। নামঘৰত আকৌ ভকতক বিদায় দি আকৌ ঘৰে ঘৰে দুপৰীয়া লৈ যাওঁ। গোলাঘাটৰ পৰা জয়ন্ত কুমাৰ গগৈ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম।
থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ